পশ্চিমবংগত সকলো নিৰ্বাচনী কাৰ্যসূচী বৰ্তমান ৰাহুল গান্ধীয়ে বাতিল কৰিছে। কিয় বাতিল কৰিলে তাৰ মাত্ৰ উত্তৰ এটাই যে তাত যি কোভিডৰ পৰা যি পৰিস্থিতি হৈছে, কোভিডৰ পৰা যি এটা এটম বোম সদৃশ্য পৰিৱেশৰ সৃষ্টি হৈছে গোটেই সমগ্ৰ ভাৰতবৰ্ষ জুৰি, সেই পাব্লিকৰ যিটো জনসমাগম সেই জনসমাগম ৰোধ কৰিবৰ কাৰণেই ৰাহুল গান্ধীয়ে বাতিল কৰিছে সকলো ধৰণৰ ৰাজনৈতিক কাৰ্যসূচী। আজি এক টুইট যোগে ৰাহুল গান্ধীয়ে এই কথা জানিবলৈ দিছে। ৰাহুল গান্ধীৰ কথা স্পষ্ট, দেশতকৈ নিৰ্বাচনী প্ৰচাৰ ডাঙৰ কথা নহয়। তাৎপৰ্যপূৰ্ণভাৱে আজি কেইদিনমান আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে তাত কেইবাখনো নিৰ্বাচনী ৰেলী অনুষ্ঠিত কৰিছিল। সেইলৈ দেশজুৰি বিভিন্ন সময়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সকলোৱে এই নিৰ্বাচনমুখী যি জনসমাগম তাক এটা বায়'লজিকেল বোম হিচাপে পৰিগণিত কৰিছে। কাৰণ নিৰ্বাচনমুখী এই জনসমাগমবোৰত ছ'চিয়েল ডিষ্টেঞ্চ একো নাথাকে আৰু ইয়ে কোভিডক সংক্ৰমণ কৰাৰ ক্ষেত্ৰত এক দ্ৰুত ভূমিকা গ্ৰহণ কৰে। সেয়েহে পশ্চিমবংগৰ সকলো নিৰ্বাচনী প্ৰচাৰ বাতিল কৰিলে ৰাহুল গান্ধীয়ে। এই সন্দৰ্ভত বিশেষ জানিবৰ কাৰণে আমাৰ সৈতে আছে অভিজিত আচাৰ্য। এইটো টুইট চাওক, য'ত ৰাহুল গান্ধীয়ে স্পষ্টকৈ কৈছে যে দেশতকৈ নিৰ্বাচনী প্ৰচাৰ ডাঙৰ হ'ব নোৱাৰে। ই অত্যন্ত গুৰুত্বপূৰ্ণ কথা, কাৰণ তেওঁলোকৰ প্ৰতিদ্বন্দ্বী বিজেপি দলৰ কেইবাখনো বিশাল ৰাজনৈতিক সভা ইতিমধ্যে পশ্চিমবংগত অনুষ্ঠিত হৈ গৈছে। এয়া এক জটিল সময় বুলি অভিহিত কৰিছে ৰাহুল গান্ধীয়ে আৰু পশ্চিমবংগৰ সকলো নিৰ্বাচনী প্ৰচাৰ বাতিল কৰিছে ৰাহুল গান্ধীয়ে। তেওঁ কৈছে যে দেশতকৈ নিৰ্বাচনী প্ৰচাৰ ডাঙৰ হ'ব নোৱাৰে। সেয়াই হৈছে এই টুইটটোৰ মূল কথা আৰু এই সন্দৰ্ভত আমি কথা পাতিবলৈ আনিছোঁ অভিজিত আচাৰ্য। তেখেতে এই ডিটেইলছ আপোনালোকক জনাব। অভিজিত, এই গোটেই যে ৰাহুল গান্ধীয়ে হঠাৎ এটা টুইট কৰিলে যে য'ত মানে তেওঁ কৈছে যে দেশত মানে নিৰ্বাচন ডাঙৰ কথা নহয়, মানুহৰ স্বাস্থ্য, মানুহৰ শৰীৰ, জনতা, সেয়েহে মূল কথা। এই সন্দৰ্ভত আপোনাৰ কি ক'বলগীয়া? চাওক, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ বৰ্তমান তুংগত চলিছে আৰু দেখা গৈছে যে পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰত ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে আদি কৰি প্ৰায়ভাগে কেন্দ্ৰীয় মন্ত্ৰীসকলে জঁপিয়াই পৰিছে পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰত। আৰু দেখা গৈছে যে যোৱাকালি দিনটোত অমিত শ্বাহে যেনেধৰণে এক জনসমাগম বৃদ্ধি কৰি যেনেধৰণে নিৰ্বাচনী ৰেলী কৰিছিল, আচলতে তেওঁসকলৰ প্ৰাৰ্থীক জয়ী কৰাৰ বাবে যেনেধৰণে তেওঁলোকে জঁপিয়াই পৰিছে পশ্চিমবংগ দখল কৰাৰ উদ্দেশ্যে, ইয়াৰ পৰা এটা কথা ক'ব পাৰি যে কোভিডৰ যি ভয়াৱহ বৰ্তমান বৃদ্ধি পাইছে, সমগ্ৰ দেশতে বৰ্তমান কোভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দেখা গৈছে যে দিল্লী, মহাৰাষ্ট্ৰকে আদি কৰি কেইবাটা ৰাজ্যই বৰ্তমান তেওঁলোকে যথেষ্ট সিদ্ধান্ত লৈছে যে কোভিডক কেনেকৈ আচলতে ৰোধ কৰিব পৰা যায়, এই বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰেও কিন্তু আনহাতে এটা কথা ক'ব পাৰি যে পশ্চিমবংগত যেহেতু নিৰ্বাচনী প্ৰচাৰ বৰ্তমান চলি আছে আৰু কেইটামান নিৰ্বাচনী প্ৰচাৰ বাকী আছে আৰু ইয়াৰ পাছতে দেখা গৈছে যে পশ্চিমবংগতো কিন্তু ভয়ংকৰভাৱে বৃদ্ধি পাইছে এক কোভিডৰ মহামাৰী। কিন্তু আন এটা কথা আমি ইয়াতে ক'ব লাগিব, যেনেধৰণে প্ৰধানমন্ত্ৰী হওক বা গৃহমন্ত্ৰীয়ে হওক, দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে যেনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছে, ইয়াৰ পৰা যে এক ভয়ংকৰ ৰূপ নল'ব পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ শেষ লোৱাৰ পাছতেই কোভিডৰ এক ভয়ামাৰী ৰূপ নল'ব পশ্চিমবংগত, এয়া কিন্তু আমি নুই কৰিব নোৱাৰোঁ। আৰু আনহাতে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ এই যি নিৰ্বাচনী প্ৰচাৰ, এই নিৰ্বাচনী প্ৰচাৰক কিন্তু বিৰোধীয়ে বা যিসকল সচেতন নাগৰিক দেশৰ, সেইসকল নাগৰিকে কিন্তু তেওঁলোকক সমালোচনা কৰিছে, কঠোৰভাৱে সমালোচনা কৰিছে। কাৰণ দেশৰ এগৰাকী প্ৰধানমন্ত্ৰী যেতিয়া কোভিডৰ মহামাৰীৰ সময়তো বৰ্তমান সমগ্ৰ দেশতে বৰ্তমান কোভিডৰ মহামাৰী চলিছে, মৃত্যুৰ লানি নিচিকা ভিৰ ৰেখা পৰিলক্ষিত হৈছে। কাৰণ ৰাইজে দেখা গৈছে যে মৃতদেহত দম বান্ধি আছে হাস্পাতালত। ইয়াৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যেনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছে, ইয়াকে লৈ কিন্তু বিৰোধীয়ে সমালোচনা কৰিছে। আৰু ব্যতিক্ৰম নহয় ৰাহুল গান্ধীয়েও, কংগ্ৰেছ নেতাগৰাকীয়ে এই মুহূৰ্তত পশ্চিমবংগৰ যি নিৰ্বাচনী প্ৰচাৰ আছিল, সেই নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ নেতাগৰাকীয়ে ইতিমধ্যে বাতিল কৰিছে। আৰু পশ্চিমবংগত দেখা গৈছিল কেইবাটাও জনসভাত কিন্তু ৰাহুল গান্ধীয়ে সম্বোধন কৰিছিল আৰু ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে এক সচেতনতাৰ তেওঁ
দেখুৱাইছে আৰু সচেতনতা দেখুৱাই তেওঁ বৰ্তমান তেওঁৰ যি ভ্ৰমণসূচী আছিলে পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ ভ্ৰমণসূচী কিন্তু এই মুহূৰ্তত বাতিল কৰিছে কেৱল মাত্ৰ কোভিডৰ বাবে বাতিল কৰিছে আৰু তেওঁ কৈছে যে জনসভাতকৈ আমাৰ প্ৰয়োজন হৈছে যে ৰাইজৰ যি স্বাস্থ্যৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব আৰু কোভিডে যাতে কোনো ধৰণৰ ভয়ংকৰ ৰূপ নলয় কাৰণ এটা কথা ক'ব পাৰি যে পশ্চিমবংগতো কিন্তু বৰ্তমান কোভিডে এক ভয়ংকৰ ৰূপ লৈছে কাৰণ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ বাবেহে কিন্তু আচলতে স্বাস্থ্য বিভাগে হওক এইসমূহ কিছু বিষয় পশ্চিমবংগত গাবদি ৰাখিছে যাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পাছতে কিন্তু পশ্চিমবংগতো এক ভয়ংকৰ ৰূপ ধাৰণ কৰিব কোভিডে আৰু ৰাহুল গান্ধীয়ে সচেতনতাৰ তেওঁ দেখুৱাই আৰু তেওঁ সেই নিৰ্বাচনী ভ্ৰমণসূচী তেওঁ অৱশেষত তেওঁ বাতিল কৰিছে প্ৰণৱ ৰাহুল গান্ধীৰ যি এই পদক্ষেপ সেয়া সঁচাকৈ চিন্তা কৰিবলগীয়া পদক্ষেপ এই মুহূৰ্তত বিশেষকৈ যি জনগণৰ যি সমাগম ই আচলতে বায়'লজিকেল বোমাৰ বাহিৰে একো নহয় সেইটো হ'ল বাস্তৱ নিৰ্বাচন আহিব যাব কিন্তু যদি কোনোবা এজনে আপোনজন হেৰুৱাই সেইজনক কেতিয়াও ঘূৰাই নাপাব গতিকে ৰাহুল গান্ধীৰ এই যিটো সিদ্ধান্ত এইটো এক চিন্তা কৰিবলগীয়া সিদ্ধান্ত আৰু ই সকলো ক্ষেত্ৰতে সমানে প্ৰযোজ্য হোৱা উচিত বিজেপি দলেও হয়তো এই ক্ষেত্ৰত কিছু পৰিমাণে সচেতন হোৱা উচিত কাৰণ নিৰ্বাচন আহিব ৰেলী আহিব যাব কিন্তু হয়তো তেওঁলোকৰ কোনোবা সমৰ্থকৰ যদি কোভিডৰ দ্বাৰা আক্ৰান্ত হয় তেওঁলোকে এই পৃথিৱী এৰি যাব লগা তাতকৈ দুখৰ কথা আৰু একো নাথাকিব চাওক নিশ্চয়কৈ ক'ব পাৰি যে কোভিডৰ যি ভয়াৱহ এই ভয়াৱহতাত কিন্তু বিজেপিৰো কেইবাগৰাকী মন্ত্ৰী হওক বা সাংসদেই হওক বা বিধায়কো কিন্তু প্ৰাণ দিব লগা হৈছে কোভিডত গতিকে ৰাহুল গান্ধীয়ে এই সময়ত যি তেওঁ সচেতনতা দেখুৱাইছে বা নিঃসন্দেহে তাৰ এই যি ৰাহুল গান্ধীৰ প্ৰশংসনীয় পদক্ষেপ এয়া কিন্তু দেশবাসীয়ে এই মুহূৰ্তত শলাগ লৈছে কাৰণ চাওক ৰাহুল গান্ধীয়ে যি মুহূৰ্তত তেওঁ টুইট কৰিছে টুইটত কিন্তু সকলোৱে তেওঁক লাইক কৰা দেখা গৈছে ৰিটুইট কৰিছে একাংশই ৰিটুইট কৰিছে আনহাতে বিজেপিয়ে কিন্তু যথেষ্ট সমালোচনা কৰিছে তেওঁৰ টুইটক কিন্তু এটা কথা ক'ব পাৰি যে এই মুহূৰ্তত যে অপৰিপক্ক বুলি কোৱা হয় আচলতে ৰাহুল গান্ধীক বিশেষকৈ বিজেপি শিবিৰে যি ৰাহুল গান্ধীক সমালোচনা কৰে আজিৰ দিনটোত ৰাহুল গান্ধীয়ে যি সিদ্ধান্ত লৈছে যে নিৰ্বাচনী ভ্ৰমণসূচী তেওঁ বাতিল কৰিছে এই সিদ্ধান্ত কিন্তু যথেষ্ট বা বিভিন্নজনে কিন্তু শলাগ লৈছে তেওঁক প্ৰশংসা কৰিছে কাৰণ নিৰ্বাচনী এটাম বোমালৈ পৰিণত হৈছে বৰ্তমান নিৰ্বাচনী যি জনসভাসমূহ আছে সেই জনসভাসমূহ বৰ্তমান এটাম বোমালৈ পৰিণত হৈছে আৰু আচলতে সমালোচনা কৰা হয় কাৰণ যিসকল নেতাই যিসকলে আইন প্ৰণয়ন কৰে যিসকলে দেখা যায় যে যিসকলে সমালোচনা কৰিছিল আচলতে ৰাহুল গান্ধীক সেইসকলে কিন্তু বৰ্তমান নিৰ্বাচনী প্ৰচাৰ বৰ্তমান পশ্চিমবংগত চলাই আছে আৰু বিপৰীতে আজি ৰাহুল গান্ধীয়ে তেওঁ পৰিপক্কৰ তেওঁ দেখুৱাইছে আৰু পৰিপক্ক দেখুৱাই তেওঁ আজি নিৰ্বাচনী ভ্ৰমণসূচী সমগ্ৰ পশ্চিমবংগৰ নিৰ্বাচনী ভ্ৰমণসূচী বাতিল কৰিছে ৰাহুল গান্ধীয়ে প্ৰণৱ ধন্যবাদ আচাৰ্য আপুনি আপোনাৰ বহুমূলীয়া এই সমালোচনা বা আপুনি যিটো সমালোচনা কৰি দেখুৱালে বা আপোনাৰ পৰ্যালোচনা চালোঁ কিন্তু আমি এটা কথা সঁচাকৈ ক'বলৈ বাধ্য হ'লোঁ আজি ৰাহুল গান্ধীয়ে যিটো সিদ্ধান্ত ল'লে এয়া এটা মেচিয়ৰ ডিচিশ্যন বুলি ক'ব পাৰি সেইটো কোনো নুই কৰিব নোৱাৰে এক নম্বৰ কথা দুই নম্বৰ কথাটো হ'ল কি যে কোন পলিটিকেল পাৰ্টিয়ে কি কথা কৈছে তাৰ কিবা উত্তৰ দিব লাগিব কাউণ্টাৰ দিব লাগিব সেনেকুৱা কোনো কথা নহয় মূল কথাটো হ'ল কি যে কোভিডৰ পৰা আমি প্ৰত্যেকে কিন্তু নিজক আঁতৰাই ৰাখিব লাগিব